আদাব নমস্কাৰ ভালে আছেনে সকলোৱে আমাৰ প্ৰত্যেকজন মানুহৰে এটা কমন প্ৰবলেম থাকে আৰু সেইটো হ'ল হেয়াৰ মানে কি ল'ৰা কি ছোৱালী কি মহিলা কি পুৰুষ সকলোৰে আমাৰ হেয়াৰ ৰিলেটেড কিবা এটা প্ৰবলেম থাকিবই কাৰোবাৰ যদি বহুত বেছি ডেন্ড্ৰফ থাকে কাৰোবাৰ আকৌ হেয়াৰ ফল হয় কাৰোবাৰ বা হেয়াৰ বিলাক বহুত পাতল হয় কাৰোবাৰ হেয়াৰ ফাটি যায় এনেকুৱা বহুত প্ৰবলেম থাকে আমাৰ বাট আমি ইয়াৰ সলিউশনৰ কাৰণে অপচনছ বিলাক কি পাওঁ মাৰ্কেটত মানে মাৰ্কেটত মানে তুমি ইউটিউবটো খুলিবা অনিয়ন অইল অনিয়ন শ্যাম্পু অনিয়ন কণ্ডিশনাৰ আমলখিৰ কিবা আমলা হেয়াৰ অইল এনেকুৱা বস্তু তুমি কি কয় ইউটিউবটো খুলিবা তাতে আহিব বিভিন্ন ধৰণৰ এড এইটো লগোৱা তোমাৰ চুলি ইয়ালৈকে আহিব এইটো লগোৱা তোমাৰ এবাৰ লগালে পুৰা ডেন্ড্ৰফ খতম হৈ যাব এনেকুৱা টাইপৰ কথা কাৰণ সেইবিলাকে লিটাৰেলি ৱাৰ্ক কৰে নে নকৰে সেইটোৰ ওপৰত মই আজি তোমালোকক এটা কথা ক'ম আৰু এটা আজিকালি এটা নতুন ট্ৰেন্ড আহিছে তুমি ইউটিউবটো খুলিবা আদিবাসী হেয়াৰ অইল লগাওক তোমাৰ চুলি 30 দিনত ইমান দীঘল হৈ যাব তুমি ফেসবুকটো খুলিবা আদিবাসী হেয়াৰ অইল তুমি ইনষ্টাগ্ৰামটো খুলিবা আদিবাসী হেয়াৰ অইল ইভেন কি কেইদিনমান পিছত তুমি হোৱাটছআপটো খুলিলে তাতেও সিহঁতে চিঞৰি আহিব যে আদিবাসী হেয়াৰ অইল আমি সকলোৱে শুনিছোঁ হয়নে নহয় কমেণ্টত ক'বা তো আদিবাসী হেয়াৰ অইল যে সিহঁতে ইমান হাল্লা কৰি থাকে সিহঁতে কি ক্লেইম কৰে জানানে এটা কথা সিহঁতৰ তেলত বোলে 108টা ইনগ্ৰিডিয়েণ্টছ মানে কি কয় এইটো জাৰি বুটি থাকে এই সামান্য চুলিকেইডাল ভাল কৰিবৰ কাৰণে 108টা জাৰি বুটিৰ দৰকাৰ থাকে নেকি নাথাকে তোমাৰ 3টা 4টা ভাল জাৰি বুটি তুমি মাথাত যদি ইউজ কৰা তোমাৰ চুলি বহুত ভাল হৈ যাব আৰু সেইকেইটা মই লাষ্টৰ ফালে কৈ আছোঁ ৱেইট কৰা 2 নম্বৰ কথা সিহঁতে কয় এই আদিবাসী এই গেংটোৱে পুৰা একদম ল'ৰাগিটা ছোৱালীৰ দৰে চুলি ৰাখি ইয়ালৈকে আহি থাকে যে একদম পুৰা সিহঁত বহুত দুখীয়া বোলে এনেকুৱাকৈ আদিবাসী হেয়াৰ অইল বনাই আছে জংঘলৰ পৰা তোমাৰ কি কয় জাৰি বুটি উঠাইছে আৰু বনাইছে এইবিলাক সব মিছা কথা সিহঁতে একো দুখীয়া নহয় 1 নম্বৰ কথা আদিবাসীও নহয় সিহঁত হ'ল 1 নম্বৰৰ বিজনেছমেন যদি সিহঁতে ইমানেই দুখীয়া প্ৰত্যেকজন সেলিব্ৰিটি প্ৰত্যেকজন ইউটিউবাৰ প্ৰত্যেকজন ইনফ্লুৱেঞ্চাৰক সিহঁতে মাতি কিনে এড দিবৰ কাৰণে পইচা ক'ত পালে এজন ইনফ্লুৱেঞ্চাৰক আনিব লাগিলে কিছুমান মানুহৰ পুৰা একদম টাইট লাগি যায় সিহঁতে গোটেই খোপাক মাতি কিনে এড দিছে তো ক'ত পালে আৰু এটা কথা দুখীয়া মানুহে তেল বনাইছে বাৰু মানি ল'লো বনাইছে সিহঁতৰ ডাঙৰ তেলটোৰ দাম কিমান আৰু সৰু তেলটোৰ দাম কিমান জানে সৰু তেলটোৰ দাম 1500 টকা ডাঙৰটোৰ দাম 2500 টকা দুখীয়া মানুহৰ তেল তো এইবিলাক সব মিছা কথা এই আদিবাসী তেল যদি কোনোবা ইউজ কৰিছা আজিৰ পৰা একদম টোটেলি বাদ দিবা একদম ফেক হয় এইটো আৰু 2 নম্বৰ কথা সিহঁতে আৰু এটা কথা কয় যে আমাৰ নামত বহুতে ফেক প্ৰডাক্ট বেছি আছে সেইটো কিয় কয় জানে যেতিয়া মানে কোনোবা এজনে 2500 টকা খৰচা কৰি কিনে ইমান ডাঙৰ বটল এটা আনিলে একোৱে কাম নিদিলে যিটো অফক'ৰ্ছ নিদিয়ে মই 100% লিখি দিম তেতিয়া যদি সিহঁতক তুমি কমপ্লেইন কৰা তেতিয়া সিহঁতে ক'ব যে সেইটোতো ডুপ্লিকেট আছিল আমাৰ নহয় তো এইবিলাক হ'ল ছালবাজি 1 নম্বৰত ছালবাজি কোনোবা এটা বহুত ডাঙৰ বিজনেছমেন এই গোটেই স্কিমটোৰ লগত জড়িত হৈ আছে আৰু যিবিলাক সেই চুলি দীঘল মানুহ সিহঁত অৰ্ণাৰো নহয় একোৱে নহয় সিহঁত অনলি হ'ল এড দিয়া মানুহ তো হ'ল এইটো মানে কি অনলি আদিবাসী অইল বুলি নহয় আমাৰ গোটেই মাৰ্কেটখনে একদম স্কেম হৈ আছে তোমাৰ আমলা यानी कि আমলখুৰ নামত পিয়াজৰ নামত ইমুকৰ নামত হুমুকৰ নামত কৈ কিনে ভাল ইনগ্ৰিডিয়েন্টছ এটা ডাঙৰকৈ বটলত লিখি দিব দি কিনে 2500-1500 শ্যাম্পু কণ্ডিশনাৰ বিক্ৰী কৰি আছে কিন্তু পিয়াজ 1 কিলো তুমি 80 টকাতে পাই যাবা তো ইমানে যদি তুমি পিয়াজৰ তুমি হেৰি কৰিব লাগে ফায়দা উঠাব মন আছে এটা পিয়াজ লোৱা পিছা তাক ৰস বনোৱা আৰু লগোৱা আচ্ছা এইটোতো বহুত টান কাম হয় এটা পিয়াজ তুমি পিছিবা তুমি ৰস উলিয়াবা লগাবা ইমান যদি টান লাগিছে তোমাৰ ভাইটি নে ভণ্টি তেনেহ'লে বাদ দিয়া তুমি টাকলু হৈ যোৱা দৰকাৰ নাই তুমি হেয়াৰ ডিজাৰ্ভ নকৰা তো এতিয়া মই কৈছিলোঁ যে তোমালোকক মই ভাল ইনগ্ৰিডিয়েণ্টছ কেইটামান কম যিবিলাক হ'ল 1 নম্বৰৰ ইফেক্টিভ ৱে নাম্বাৰ 1 বহুতৰ এটা প্ৰবলেম থাকে ডেন্ড্ৰফৰ কাৰণে 1 নম্বৰৰ আৰু বেষ্ট উপায় হ'ল তুমি লেমন यानी कि কাজি টেঙা এটা এনেকৈ ৰসটো উলিয়াবা একোৱে দিব নালাগে অনলি কাজি টেঙা এটা উলিয়াবা মাথাত লগাবা উইকত 1 ডে তাৰে পিছত যদি ডেন্ড্ৰফ থাকে আহি কিনে মোক ক'বা 2 নম্বৰ কথা তোমাৰ যদি হেয়াৰ ফল হৈছে মানে হেয়াৰ গৈছে বেষ্ট উপায় হ'ল পিয়াজৰ ৰস উলিয়াবা আৰু তুমি উইকত 2 দিন উইকত এদিন নহয় এইটো তুমি উইকত 2 দিন লগাব লাগিব কণ্টিনিউয়াছলি তুমি লগাই থাকা 3 মাহৰ ভিতৰত তোমাৰ যিমান হেয়াৰ ফল হৈছিলে যিমান হেয়াৰ গৈছিলে গোটেই যদি বাপাস নাহে আহি কিনে মোক কমেণ্ট কৰিবা 3 নম্বৰ কথা তোমাৰ হেয়াৰ পাতল হয় হেয়াৰ কিবা হয় এইবিলাক প্ৰত্যেকটো কামতে আহিব তোমাৰ পিয়াজ
লেমন এইবিলাক বস্তু আৰু এটা ইম্পৰ্টেণ্ট কথা অকল তুমি মাথাতে মানে চুলিতে তুমি যিমান যি লগোৱা তুমি ইভেন অমৃত লগাই লোৱা তথাপিও তোমাৰ হেয়াৰ ফল হ'বই তোমাৰ ডেন্ড্ৰফ হ'বই যদিহে তুমি চিগাৰেট খোৱা চিগনেচাৰ খোৱা এইবিলাক বেয়া বস্তু খোৱা চাধা খোৱা সদায় এলকহল কনজিউম কৰা এইবিলাক যদি কাম কৰা আৰু তুমি পলিউশ্যনত পুৰা একদম ৰ'দত ওলাই থাকা বা পলিউশ্যন তোমাৰ হেয়াৰত আহি থাকে বহুত এইবিলাক যদি কৰা তেনেহ'লে তোমাৰ হেয়াৰ ফল হ'বই তুমি আদিবাসী হেয়াৰ অইল লগোৱা তুমি অমৃত হেয়াৰ অইল লগোৱা তথাপিও হ'ব তো এক নম্বৰ কথা তুমি হেয়াৰ লাইফষ্টাইলটো তোমাৰ হোল লাইফষ্টাইলটো অলপমান চেঞ্জ কৰিব লাগিব তোমাৰ ডাইট ভাল কৰিব লাগিব তুমি ভাল বস্তু কিছুমান খাব লাগিব ফৰ এক্সাম্পল কিউকাম্বাৰ ইয়ানি কি কয় এইটো তিয়হ খালে তোমাৰ চুলিৰ কাৰণে বহুত ভাল এনেকুৱা বস্তুবিলাক খাব লাগিব আৰু তুমি এই মই যিমান বেয়া বস্তুবিলাক ক'লোঁ এই স্ম'ক কৰা কিবা কৰা এইবিলাক এৰি দিব লাগিব এলকহল কমাই দিব লাগিব আৰু 3 নম্বৰ কথাটো হ'ল যিবিলাক মানুহে শ্বেম্পু ইউজ কৰে তোমালোকক মই এটা এডভাইচ কৰিম উইকত মই অনলি 2 উইকছত মাত্ৰ এবাৰকেহে শ্বেম্পু ইউজ কৰোঁ তো শ্বেম্পু যিমান পাৰি কমকৈ ইউজ কৰিবা আৰু মাথাটো মানে চুলিখিনি সদায় ধোৱাৰ একো দৰকাৰ নাথাকে উইকত মাত্ৰ এবাৰ বা দুবাৰহে মাথাটো ধুব লাগে আৰু এই গোটেইখিনি মই যিখিনি কাম ক'লোঁ এইখিনি কাম কৰা 2500 টকা ভৰি কিনে এইবিলাক ফেক প্ৰডাক্ট আৰু এই অনিয়নৰ নামত যে বেছি আছে তোমাৰ শ্বেম্পু কণ্ডিশ্যনাৰ এইবিলাক ইউজ কৰা একোৱেই দৰকাৰ নাই তো আজিলৈকে ইমানতে ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিছে অলপমান কমেণ্ট কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰি দিবা আৰু মষ্ট ইম্পৰ্টেণ্টলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা অলপমান ছাপোৰ্ট কৰি দেখাবা মোক তো আজিলৈকে ইমানতে বাই বাই